ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত এটা আপডেট দিব বিচাৰিছোঁ BA সেকেন্ড সেমিষ্টাৰ ফৰ্থ সেমিষ্টাৰ এণ্ড ছিক্স সেমিষ্টাৰৰ ছাবস্ক্ৰিপশ্যনৰ ক্লাছ 20 ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এই কোৰ্ছত জড়িত হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নম্বৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা তোমাৰ নাম কলেজৰ নাম আৰু ইউনিভাৰ্চিটিৰ নাম মেনশ্যন কৰিবা আৰু এটা মিনিমাম এমাউণ্টৰ ছাবস্ক্ৰিপশ্যন ফিজ পে'মেণ্ট কৰাৰ পিছত আমাৰ লগত জড়িত হ'ব পাৰিবা অলৰেডি আমি আজি যিখিনি ছাত্ৰ-ছাত্ৰীৰ ক্লাছ কৰিম তেওঁলোকৰ সিলেবাস প্ৰভাইড কৰা হৈছে তোমালোকে জনাক মৌচুমী ইকো ক্লাছত গৈ পেলাই তোমালোকৰ সিলেবাসখিনি চাব পাৰিবা সিলেবাসৰ ডিসকাশনটো চোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ আগতেও আমি ফাৰ্স্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ এণ্ড ফিফথ সেমিষ্টাৰৰ যেহেতু কোৰ্স লোৱা হৈছিলে আৰু যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ লগত জড়িত হৈছে নিশ্চয় তোমালোকৰ এক্সাম ভাল হৈছে কাৰণ যেনে ধৰণে তোমালোকক পঢ়োৱা হৈছিলে বা যিখিনি কৰোৱা হৈছিলে সেই গোটেইখিনি বিষয়বস্তু আহিছে এক্সামত আৰু কিছুমান বস্তু অতিৰিক্তভাৱে মই দিছিলোঁ আৰু সেই অতিৰিক্তখিনিও আহিছে বহুতে ভাবিছে আউট অফ সিলেবাস আছিলে আচলতে হেতু নহয় কিছুমান সিলেবাসত কিছুমান টপিক মেনশ্যন নাথাকে কিন্তু সেই ইউনিটটোত কিছুমান টপিক ইম্পৰ্টেন্ট হৈ যায় গতিকে আমি তেনে ধৰণৰ কুৱেশ্যনখিনিও তোমালোকক কৰাই গৈছিলোঁ সমান্তৰালভাৱে আশা কৰোঁ সকলোৰে এক্সাম ভাল হৈছে আৰু এইবাৰো তোমালোকৰ এক্সাম ভাল হ'ব মাত্ৰ তোমালোকে প্ৰথমৰ পৰাই পঢ়িবা আৰু এটা কথা মন কৰিবা ফৰ্থ সেমিষ্টাৰৰ যেহেতু এবাৰ 4খন মেজৰ পেপাৰ আছে আৰু বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটিখিনি কৈছোঁ কাৰণ ইয়াৰ আগতে তোমালোকে এখন মেজৰ পেপাৰ পাইছিলা এইবাৰ তোমালোকৰ 4খন মেজৰ পেপাৰ আছে গতিকে সেই অনুপাতে তোমালোকে নিজক প্ৰিপেয়াৰ কৰিব লাগিব 4খন এখন মেজৰ পেপাৰৰ পৰা যেতিয়া 4খন মেজৰ পেপাৰলৈ কনভাৰ্ট কৰি যায় তেতিয়াহ'লে সেই অনুপাতে আমাৰ পঢ়াটো আমি মেইনটেইন কৰিব লাগিব গতিকে মই আশা কৰোঁ এইবাৰো তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব আৰু চেষ্টা কৰি আছোঁ মেথছৰ যিখন পেপাৰ আছে বা ষ্টেটিষ্টিক্সৰ পেপাৰখন একেবাৰে ইজি ৱেত তোমালোকৰ মাজলৈ লৈ যাওঁ কাৰণ ইকনমিক্স টান নহয় আৰু ইকনমিক্স কেতিয়াও মুখস্থ কৰা বস্তু নহয় আৰু আসাম ইকনমি বা ইণ্ডিয়ান ইকনমি বা ডেভেলপমেণ্ট ইকনমিক্সৰ ষ্ট্ৰেটেজি সম্পূৰ্ণ বেলেগ আমি ইণ্ডিয়ান ইকনমি হওক বা ডেভেলপমেণ্ট ইকনমিক্সৰ কিছুমান ডাটাবেছ যিখিনি কনচেপ্ট থাকে বা ইণ্ডিয়ান ইকনমিৰ কিছুমান কনচেপ্ট আছে সেইখিনি আমি মুখস্থ কৰিবই লাগিব তাৰ কোনো অন্য শ্বৰ্টকাট নাই কাৰণ ডাটাখিনি সদায় মনত ৰাখিব লাগিব আদাৰৱাইজ অন্য যিখিনি বিষয়বস্তু আছে বা মেক্ৰ' মাইক্ৰ' অন্য মেথছৰ যিখিনি পেপাৰ সেই কনচেপ্টখিনিৰ কাৰণে আমাৰ কনচেপ্ট ক্লিয়াৰ লাগিব মুখস্থ কেতিয়াও তোমাৰ হেল্প নহয় কাৰণ ইন ফিউচাৰ তোমালোকে এই মেজৰ এক্সামবিলাকতে নহয় ভৱিষ্যতে বিভিন্ন ধৰণৰ নেটৰ এক্সামেই দিয়া বা অন্যান্য ধৰণৰ ইকনমিক্স ৰিলেটেড কম্পিটিটিভ এক্সাম দিবলৈ গ'লে তোমালোকৰ বেচিকটো ক্লিয়াৰ হ'ব লাগিব আৰু মই সদায় চেষ্টা কৰোঁ সেই বেচিক বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হৈ আহক আৰু এনেধৰণেই তোমালোকক পঢ়াই লৈ গৈ আছোঁ এটা ইজি ৱেত ইকনমিক্স তোমালোকৰ মাজলৈ লৈ গৈছোঁ মই আশা কৰোঁ এই কোৰ্চটোৰ পৰা তোমালোকে যথেষ্ট উপকৃত হ'বা ধন্যবাদ